গুড মৰ্ণিং। ৰাতিপুৱাই নিজৰ ঘৰুৱা কামবোৰ কৰি আকৌ ওলাইছোঁ। ৰাতিপুৱা এয়া 6টা বাজিছেহে। ছোৱালী স্কুল যাব সকলোবোৰ নিজৰ কামবোৰ কৰি পেলাই আকৌ ওলাইছোঁ। আজিৰ পৰা মানে গৰুবোৰৰ ভেকচিন চলি আছে। এতিয়া মই যাম কুৰাবাহী, সেইকাৰণে ওলাই গৈ লৈছোঁ। কি কৰিব, নিজৰ ঘৰুৱা কাম কৰিব লাগিব, ডিউটিবোৰতো পালন কৰিবই লাগিব, হয়নে নহয়? এয়া মই গৈ পালোঁগৈ আকৌ ডিউটি। এয়া গৰুক দি থকা হৈছে লাম্পি স্কিন ডাইজিছ, যিটো গৰু ছালত হয়, সেইটো ভেকচিন দি থকা হৈছে। গৰুবোৰক দিব সময়ত বৰ ভাওনা কৰে দেই। এইটো চাবচোন, জঁপিয়াই দিব গৰুটোৱে দি অহাৰ পিছত। ডিউটি কৰিবইতো লাগিব। এইটো কামৰ লগত জড়িত হোৱা মই আজি 5 বছৰেই হ'ল। 2020 চনৰ পৰাই কৰি আছোঁ ভেকচিন। সেইটো ছালত দিয়ে। ৰাতিপুৱা 6টাতে ওলাই গৈছোঁ, নিজৰ ঘৰুৱা কাম বন কৰি ছোৱালী জাচ মাৰি আকৌ ভেকচিন দিবলৈ গ'লোঁ। এয়াই ডিউটি আৰু মোৰ জীৱন, কি ক'ব। ভালো লাগে